কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি সিএম ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা কৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰবৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো সিবিআইৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাসতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি সিএম ৰিলিফ ফাণ্ডত দিব খোজো মোৰ সন্দেহ হল যে 1 কোটি টকা ডেকা লৰা কেজনে কিয় দিব খুজিছে সিএম ৰিলিফ ফাণ্ডত তেওঁলোকে টকাই বা কৰ পৰা পালে তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো লগে লগে মোৰ সন্দেহ হল পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফোৰ্সমেন্ট ডাইৰেক্টৰ প্ৰবৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিক্যালি ইকুইপ নহয় প্ৰয়োজন সাপেক্ষে এই ঘটনাটো সিবিআইৰ হাতলৈ গটাই দিবৰ বাবেও আমি সাজু হৈ আছো ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম হাসতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ পৰোচনাত বিনিয়োগ নকৰিব মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ হৈছে আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ শিকাৰ কৰিম